যোগী নিতন্তৰ মতে ১ শতাব্দীৰ প্ৰথম ভাগত দেৱেশ্বৰ নামেৰে এজন শুদ্ধই কামৰূপ শাসন কৰিছিল। ৪ৰ্থ শতাব্দীৰ শেষৰ ফালে বিশ্বনাথৰ ওচৰত প্ৰতাপগড়ত নৰশংকৰ বা নগাক্ষ নামেৰে এজন ৰজাই শাসন কৰিছিল বুলিও যোগিনীতন্ত্ৰত উল্লেখ আছে। সেই অঞ্চলৰ দুৰ্গৰ ভগ্নাৱশেষ এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ইয়াৰ পিছত মীমাংগ, গজাংগ, শ্ৰীভংগ আৰু মৃগাংগ নামেৰে ৪জন ৰজাই প্ৰায় ২০০ বছৰ ৰাজত্ব কৰিছিল। ধৰ্মপাল নামৰ পশ্চিম দিশৰ পৰা অহা এজন ক্ষত্ৰিয়ই কামৰূপত এখন ৰাজ্য পাতিছিল। গুৱাহাটীৰ উত্তৰ অঞ্চলত তেওঁ ৰাজধানী পাতি তাত ভাৰতৰ বহু ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ হিন্দু লোক আনি সংস্থাপন কৰিছিল। কেন্দু কুলাই নামৰ এজন ঋষি এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ধৰ্মপালৰ পিছত পদ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণকে আদি কৰি ভালেমান ৰজাই শাসন কৰাৰ অন্তত ৰামচন্দ্ৰই ৰাজপাট আৰোহণ কৰিছিল। মাজুলীৰ ৰত্নপুৰত তেওঁৰ ৰাজধানী আছিল। পৌৰাণিক কাহিনীসমূহত ৰত্নপুৰক অন্যান্য ভালেমান ৰজাৰ ৰাজধানী বুলিও বৰ্ণনা কৰা হৈছে। দীপিকাচান্দ পুথিৰ মতে হৰবিন্দৰ পুত্ৰ কুশাৰণ্যৰ গৌড়, কামৰূপ আৰু জয়ন্তীয়ালৈকে বিস্তৃত ৰাজ্যখনৰো ৰাজধানী আছিল এই ৰত্নপুৰ। ব্ৰহ্মপুত্ৰ নৈয়ে গতি হলোৱাত পিছলৈ এই ঠাইখন পানীয়ে ধুৱাই নিয়ে। ৰামচন্দ্ৰৰ ৰূপহী পত্নীক ব্ৰহ্মপুত্ৰ নৈয়ে বলৎকাৰ কৰাত তেওঁৰ ঔৰ্ধ্বত এটি পুত্ৰৰ জন্ম হয়। এই পুত্ৰৰ নাম আছিল আৰিমত্ত। আৰিমত্তই তেওঁৰ ৰাজ্যৰ সীমা আৰু পশ্চিমলৈ বিস্তাৰ কৰিছিল। বহু জনজাতীয় দলপতিও তেওঁৰ হাতত পৰাস্ত হৈছিল। পিছলৈ আৰিমত্তই ৰামচন্দ্ৰৰ সৈতে যুদ্ধত লিপ্ত হয় আৰু ৰামচন্দ্ৰৰ সৈতে তেওঁৰ কি সম্বন্ধ সেই কথা নজনাকৈয়ে তেওঁক হত্যা কৰে। অন্যান্য কেতবোৰ বিৱৰণৰ মতে আৰিমত্তই দৰাচলতে হৰিণা এটাক বধ কৰিবলৈ মৰা শৰপাতে ঘটনাক্ৰমে ৰামচন্দ্ৰক আঘাত কৰাত তেওঁৰ মৃত্যু হৈছিল। পিতৃ হত্যাশোকত ম্ৰিয়মান হৈ অজানিতে কৰা এই পাপৰ প্ৰায়শ্চিত্তৰ বাবে বহু চেষ্টা কৰিও বিফল হৈছিল বুলি প্ৰচলিত কাহিনীবোৰত উল্লেখ আছে। আৰিমত্তই ক'ত শাসন কৰিছিল আমি নাজানো, কিন্তু বেছিভাগ পৌৰাণিক বিৱৰণত তেওঁক নামনি অসমৰ ৰজা বুলিহে কোৱা হৈছে। কামৰূপৰ বেতনাৰ ওচৰৰ বৈদগড়ত তেওঁৰ ৰাজধানী আছিল হেনো। এই ঠাইত আজিও এটা চাৰিচুকীয়া গড়ৰ অৱশিষ্ট দেখা যায়। চাৰিচুকীয়া এই বিৰাট গড়টোৰ একোটা ফাল প্ৰায় ৪ মাইল দীঘল। কমতাপুৰৰ কেঙ্গুৱা নামৰ ৰজা এজনে ধনুকাঁড়েৰে সজ্জিত বহুবোৰ কোচ আৰু মেচ সৈন্য লৈ আৰিমত্তক আক্ৰমণ কৰিছিল। বৈদগড়ৰ ১০ মাইল উত্তৰে তেওঁ এটা গড়খাবৈ খান্দিছিল। বৰ্তমানৰ ধমধমা মৌজাৰ অন্তৰ্গত এই গড়টো আজিও কেঙ্গুৱা গড় নামেৰে পৰিচিত। কেঙ্গুৱা প্ৰথমতে যুঁজত হাৰিছিল। পিছত আৰিমত্ত ৰজাৰ পত্নী ৰত্নমালাক তেওঁ হাত কৰে। ষড়যন্ত্ৰ কৰি আৰিমত্তৰ সৈন্যসকলৰ ধনু তেওঁলোকে নষ্ট কৰি পেলোৱাত এই সৈন্যসকল যুদ্ধত পৰাজিত হয়। কেঙ্গুৱাই আৰিমত্তক হত্যা কৰি তেওঁৰ ৰাজধানী দখল কৰে। ৰত্নমালাক কেঙ্গুৱাই বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আগৰ পতিক বিশ্বাসঘাতকতা কৰালৈ চাই এনে তিৰোতাৰ পৰা তেওঁৰো বিপদ হ'ব পাৰে বুলি তাইক বধ কৰিছিল। আৰিমত্তৰ পুত্ৰ ৰত্নসিংহই কেঙ্গুৱাৰ বিৰুদ্ধে যুদ্ধ চলাই যায় আৰু অৱশেষত তেওঁক হত্যা কৰি পিতৃ হত্যাৰ প্ৰতিশোধ লয়। পিছে এজন ব্ৰাহ্মণৰ পত্নীৰ সৈতে এটা ষড়যন্ত্ৰতো লিপ্ত হোৱা ৰত্নসিংহই ব্ৰাহ্মণৰ অভিশাপক্ৰমে হেনো ৰাজ্য হেৰুৱাবলগীয়াত পৰে। নগাঁৱৰ সঁহাৰি মৌজাত গড়খাবৈৰে সৈতে এটা প্ৰাচীন দুৰ্গ আছে। এই গড়খাবৈটো জোংগালগড় নামেৰে অভিহিত। আৰিমত্ত ৰজাৰ আন এজন পুত্ৰ জোংগাল বলহুৰ এই ঠাইতে ৰাজধানী আছিল যেন লাগে। কছাৰীৰ হাতত পৰাস্ত হোৱা এইজন ৰজাই কলং নৈত জাপ দি আত্মহত্যা কৰিছিল। আৰিমত্ত ৰজা সম্বন্ধে বহুবোৰ কিংবদন্তি আছে, কিন্তু পৰস্পৰৰ লগত কোনো মিল নথকা এইবোৰ কাহিনীৰ সত্যাসত্য বিচাৰি উলিওৱা অসম্ভৱ। ৰাণী আৰু ডিমৰুৱাৰ ৰজাসকলে নিজকে আৰিমত্তৰ বংশধৰ বুলি কৈছিল। আনহাতেদি নৰক আৰু ভগদত্তকো তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰিছিল।